আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল কাইলৈ দেশৰ ৫৮টা সংসদীয় সমষ্টিত লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ। ষষ্ঠ পৰ্যায়ত জ্যেষ্ঠ বিজেপি নেতা ধৰ্মেন্দ্ৰ প্ৰধান, মানেকা গান্ধী, সম্বিত পাত্ৰ, কংগ্ৰেছ নেতা দীপেন্দৰ সিং হুদাৰ ভাগ্য নিৰ্ণয়। অহা ১ জুনত হ'বলগীয়া অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত। হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা, পঞ্জাৱত কংগ্ৰেছ নেতা শচীন পাইলটৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰতিৰক্ষা গৱেষণাৰ লগত জড়িত লোকক দেশৰ শক্তি বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে নতুন প্ৰযুক্তিৰে আগবাঢ়ি যাবলৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ অধ্যক্ষ ড সমীৰ ভি কামাতৰ তেজপুৰত আহ্বান। ৰাজ্যৰ সত্ৰ নামঘৰত মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উলহ মালহেৰে পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাইত হ'বলগীয়া দ্বিতীয় কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সংসদীয় সমষ্টিত কাইলৈ হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ ৮টা, হাৰিয়ানাৰ 10টা, জম্মু কাশ্মীৰৰ এটা, ঝাৰখণ্ডৰ 4টা, দিল্লীৰ 7টা, উৰিষ্যাৰ 6টা, উত্তৰ প্ৰদেশৰ 14টা আৰু পশ্চিমবংগৰ 8টা সমষ্টি আছে। এই সমষ্টি কেইটাৰ বাবে মুঠ 889 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত জ্যেষ্ঠ বিজেপি নেতা ধৰ্মেন্দ্ৰ প্ৰধান, মানেকা গান্ধী, মনোহৰ লাল খট্টৰ, সম্বিত পাত্ৰ, কংগ্ৰেছ নেতা দীপেন্দৰ সিং হুদা, কুমাৰী শেলজা, ৰাজ বাব্বৰ, সমাজবাদী পাৰ্টীৰ নেতা ধৰ্মেন্দ্ৰ যাদৱ, PDPৰ মুৰব্বী মেহবুবা মুফতিৰ ভাগ্য নিৰ্ণয় হ'ব। দেশৰ ৰাজধানী দিল্লীত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। দিল্লীত এই পৰ্যায়ত 7টা সংসদীয় সমষ্টিত মুঠ 1,52 লাখ ভোটদাতাই 162 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। এই প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ মনোজ তিৱাৰী আৰু বাসুৰী স্বৰাজ, আম আদমী পাৰ্টীৰ সোমনাথ ভাৰতী আৰু কুলদীপ কুমাৰ তথা কংগ্ৰেছৰ কানহায়া কুমাৰ আৰু JP আগৰৱালা অন্যতম। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে নিৰ্বাচন সুকলমে তথা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক ব্যৱস্থা গঢ়ি তোলা হৈছে। চহৰখনত স্থাপন কৰা মুঠ 13,637টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 70টা গোলপীয়া ভোটগ্ৰহণ কেন্দ্ৰ আছে। এই গোলপীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব। আনহাতে প্ৰথমবাৰৰ বাবে প্ৰতিটো সংসদীয় সমষ্টিতে বিশেষভাৱে সক্ষম লোকে সম্পূৰ্ণৰূপে পৰিচালনা কৰা একোটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইপিনে জম্মু আৰু কাশ্মীৰত কাইলৈ ষষ্ঠ পৰ্যায়ৰ 25,000ৰো অধিক কাশ্মীৰী প্ৰব্ৰজনকাৰীয়ে অনন্তনাগ ৰাজৌৰি সমষ্টিত ভোটদান কৰিব। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা তথ্য অনুসৰি জম্মু আৰু উধমপুৰত ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সেই অনুসৰি 34টা বিশেষ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। আনহাতে ভোটগ্ৰহণ কেন্দ্ৰ আৰু অন্যান্য স্থানসমূহৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ 150টা গোটৰ লগতে জম্মু কাশ্মীৰ সশস্ত্ৰ আৰক্ষী তথা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ জোৱান নিয়োগ কৰা হৈছিল। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। হিমাচল প্ৰদেশত অহা 1 জুনত হ'বলগীয়া সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ লগতে 6টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজ্যখনত বিজেপি আৰু কংগ্ৰেছৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰোড শ্ব', ৰেলী আদিকে ধৰি বিভিন্ন ধৰণে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ মাণ্ডি আৰু চিমলাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে ঝাৰখণ্ডৰ ডুমকা লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। আনহাতে কংগ্ৰেছ নেতা শচীন পাইলটে আজি শ্ৰী আনন্দপুৰ চাহিব লোকসভা সমষ্টিত প্ৰচাৰ চলায়। বহুজন সমাজ পাৰ্টীৰ নেত্ৰী মায়াৱতীয়েও আজি পঞ্জাৱৰ নৱনশ্বেহৰ চহৰত প্ৰচাৰ অভিযানত অংশ লয়। আনহাতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কাইলৈ চিমলাৰ ৰোহৰুত প্ৰচাৰ অভিযানত ভাগ ল'ব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও কাইলৈ চিমলাৰ নাহানত এটা ৰেলীত অংশগ্ৰহণ কৰাৰ লগতে দেওবাৰে হামিৰপুৰ সংসদীয় সমষ্টিৰ উনাত প্ৰচাৰ অভিযানত ভাগ ল'ব। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ অধ্যক্ষ ড সমীৰ ভি কামাত আৰু লাইফ ছায়েন্সৰ সঞ্চালক প্ৰধান ড UK সিঙে কালি তেজপুৰস্থিত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰতিৰক্ষা গৱেষণাগাৰ পৰিদৰ্শন কৰে।
প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰৰ সঞ্চালক ডঃ DV কম্বোজে তেওঁলোকক আদৰণি জনোৱাৰ লগতে পৰীক্ষাগাৰটোত সম্পন্ন হৈ থকা বিভিন্ন পৰীক্ষাৰ সম্পৰ্কে অৱগত কৰে ভাষণ প্ৰসংগত ডঃ সিঙে সামৰিক বাহিনীয়ে যাতে প্ৰত্যক্ষভাৱে লাভান্বিত হয় তাৰ বাবে গৱেষক আৰু সংশ্লিষ্ট গৱেষণাৰ সৈতে জড়িত উদ্যোগৰ সমন্বিত প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰে আনহাতে DRDOৰ অধ্যক্ষ ডঃ কামাতে বিজ্ঞানী বিষয়া আৰু প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰৰ গৱেষণাৰ লগত জড়িত লোকসকলক দেশৰ শক্তি বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে নতুন প্ৰযুক্তিৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় এই ভ্ৰমণে দেশৰ নিৰাপত্তা বাহিনীসমূহলৈ তেজপুৰস্থিত প্ৰতিৰক্ষা গৱেষণাগাৰ আৰু সংস্থাই আধুনিক প্ৰযুক্তিৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ কথা প্ৰতিফলিত কৰে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি 222 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাত অদম্য সাহস কৰ্তব্যনিষ্ঠা আৰু বীৰত্বৰ প্ৰতীক মটক ৰজাগৰাকীৰ কৰ্মস্পৃহা আৰু দূৰদৰ্শী নেতৃত্ব তথা চিন্তাধাৰাৰে জাতীয় জীৱনৰ কল্যাণ আৰু উন্নয়নৰ হকে কাম কৰি যাবলৈ ৰাজ্যৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি আহিছে বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়াত আয়োজিত এটা কাৰ্যসূচীত উপস্থিত থাকি মহান ৰজাগৰাকীৰ আদৰ্শৰে উদ্বুদ্ধ হৈ বৰ্তমান সময়ত সকলোৱে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে তিনিচুকীয়া নগৰৰ তিনিকুণীয়াত মটক ৰাজবংশ উন্নয়ন সমিতি আৰু সদৌ অসম মটক সন্মিলনৰ উদ্যোগত আৰু মটক জনগোষ্ঠীয় সংগঠনসমূহৰ সহযোগত আয়োজন কৰা কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰসিদ্ধ ৰজা মহাৰজা তথা বীৰ বীৰাংগনাৰ গুণানুকীৰ্তন কৰিলে নৱ প্ৰজন্ম উদ্বুদ্ধ হ'ব বুলি আশা প্ৰকাশ কৰে তেওঁ ৰাজ্যখনৰ জনগোষ্ঠীসমূহৰ উন্নয়নৰ দ্বাৰাহে অসমৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ বুলি প্ৰকাশ কৰি এই ক্ষেত্ৰত জনগোষ্ঠীসমূহে বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আগবাঢ়ি যাব লাগিব বুলি অৱগত কৰে আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্বৰ্গদেউগৰাকীৰ 22 ফুট দৈৰ্ঘ্যৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয় আজিৰ অনুষ্ঠানত মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁইকে ধৰি ভালেমান লোক উপস্থিত থাকে গোলাঘাট জিলাৰ আৰক্ষী নিবাসৰ খেলপথাৰত আজি প্ৰায় 1,33,00,000 টকা মূল্যৰ মাদক দ্ৰব্য তথা নিচাযুক্ত সামগ্ৰী দহন কৰা হয় এই কাৰ্যসূচীত উপস্থিত থাকি গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় যে চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা এই পৰ্যন্ত জিলাখনত 14টা মাদক দ্ৰব্য সম্পৰ্কীয় গোচৰ ৰুজু হোৱাৰ লগতে 28জন মাদক দ্ৰব্য ব্যৱসায়ীৰ পৰা 25 কোটি টকাৰ নিচাযুক্ত সামগ্ৰী আৰু 30খন বাহন জব্দ কৰা হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ সন্ধিয়া 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰা হ'ব এই অনুষ্ঠানত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা অতিথি হিচাপে উপস্থিত থাকিব অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চৌহৰীয়াৰ পৰা ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰত আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 535 সংখ্যক আৱিৰ্ভাৱ তিথি উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হয় মাধৱদেৱৰ আৱিৰ্ভাৱ তিথিৰ সৈতে সংগতি ৰাখি অসম একশৰণ ভাগৱতী সমাজে আজিৰে পৰা মৰিগাঁৱৰ বৰদল পালনাম থানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে ঐতিহ্যমণ্ডিত থানখনত আজি পুৱা মাংগলিক পৰম্পৰাৰে গুৰু আসন প্ৰতিষ্ঠা কৰা হয় একশৰণ ভাগৱতী সমাজৰ আচাৰ্য দেহেশ্বৰ বৰাই নৱনিৰ্মিত মণিকূটত আনুষ্ঠানিকভাৱে সিংহাসন স্থাপন কৰাৰ পাছত বৰদল গাঁৱৰ গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় কাইলৈ গুণমালা ধৰ্মালোচনী সভাৰ লগতে 200 গৰাকী যুৱক যুৱতীক শৰণ ভজনৰ দিহা কৰা হৈছে ইফালে মহাপুৰুষ মাধৱদেৱ স্থাপিত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত কালিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে বাৰাদি সত্ৰতো বিস্তৃত কাৰ্যসূচীৰে মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে মহাপুৰুষজনৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰতো আজি মহাপুৰুষজনৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হয় এই উপলক্ষে ভকত আইমাতৃয়ে পুৱাৰ নৃত্য প্ৰসংগৰ লগতে অতিৰিক্ত প্ৰসংগত অংশগ্ৰহণ কৰে যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰনামঘৰত দিনজোৰা কাৰ্যসূচীৰে মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি পালন কৰা হয় নগাঁৱৰ বটদ্ৰৱা থানৰ লগতে গোলাঘাট জিলাৰ আঠখেলীয়া নামঘৰতো মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে বৈষ্ণৱ ভকতে নাম কীৰ্তনেৰে গুৰু বন্দনা কৰে ধুবুৰী আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উলহ মালহেৰে পালন কৰা হয় এই উপলক্ষে গোৱালপাৰা নগৰৰ বামুণপাৰাত থকা নয়াবন্তী সত্ৰত 3দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় কালি নগৰ পৰিভ্ৰমণৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় আজি অখণ্ড পালনাম অনুষ্ঠিত হোৱাৰ লগতে কাইলৈ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব গোৱালপাৰা জিলাৰ দুধনৈ ৰাজহুৱা খেলপথাৰত 3দিনীয়া কাৰ্যসূচীৰে ৰাভা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ বাইখু পালন কৰা হৈছে নিখিল ভাৰত ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই উৎসৱ উপলক্ষে আজি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে এই সাংস্কৃতিক শোভাযাত্ৰাৰ ফ্লেগ অফ কৰে
উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ 24টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে। ভাৰতীয় নাগৰিক আৰু যোগ্যতাৰ সকলো মাপকাঠি পূৰ্ণ কৰা ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে এই আবেদন দাখিল কৰিব পাৰিব। এই নিযুক্তি লেভেল 1ৰ পৰা 5মলৈকে বিভিন্ন পদৰ বাবে হ'ব। পদসমূহৰ বাবে আবেদনৰ অন্তিম দিন 9 জুন ধাৰ্য কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীয়ে www.nfr.indianrailways.gov.in ৱেবছাইটযোগে আবেদন কৰিব পাৰিব। ভাৰোত্তোলন, গল্ফ, বক্সিং, চাইক্লিং, ক্ৰিকেট, বেডমিণ্টন, ফুটবল, টেবুল টেনিছ খেলুৱৈসকলে এই পদসমূহৰ বাবে অনলাইন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আবেদন কৰিব পাৰিব। নিযুক্তিৰ বাবে লেভেল 4 আৰু 5 পদত আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে 1 জুলাই 2024 আৰু লেভেল 1ৰ পৰা 3 নম্বৰ পদৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলৰ নিৰ্ধাৰিত বয়সৰ সীমা চলিত বছৰৰ 1 জানুৱাৰীলৈ 18ৰ পৰা 25 বছৰৰ ভিতৰত ধাৰ্য কৰা হৈছে। অহা 20 আৰু 28 জুনত প্ৰাথমিক বাছনি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰাৰ্থীসকলে সংশ্লিষ্ট ভাষাৰ বাবে নিজক সাজু কৰিব লাগিব। উত্তৰ পূব সীমান্ত ৰেলৱে আন্তৰ্জাতিক মানৰ খেলুৱৈ চিনাক্ত কৰি তেওঁলোকৰ ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবে এই সুযোগ প্ৰদান কৰিব। অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ক্লাছ 88 ফাউণ্ডেশ্যনে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ সহায়ত গোৱালপাৰা জিলাৰ বাডুংদুপ্পা কলা কেন্দ্ৰত নিৰ্মাণ কৰা চাৰিসীমাৰ বেৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পুনৰ নিৰ্মাণ কৰা আৱাসগৃহও মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত গোৱালপাৰা জিলাৰ সহ আয়ুক্তৰ লগতে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ক্লাছ 88ৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে। যোৰহাট জিলাৰ পতিয়া ফকলা গাঁও পঞ্চায়তৰ সভাগৃহত আজি তৈল পাম খেতি সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাত জিলা কৃষি সম্প্ৰসাৰণ বিষয়া দিগন্ত শৰ্মাই জনসাধাৰণক তৈল পাম খেতি সন্দৰ্ভত বিশেষভাৱে অৱগত কৰে। চৰাইদেউ জিলাৰ মথুৰাপুৰ ৰাঙলী চুকত তিনিআলিত আজি থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰ এখন গ্ৰাম্য সাপ্তাহিক বজাৰ মুকলি কৰা হয়। সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই বজাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰি এনেধৰণৰ বজাৰে গ্ৰাম্য অৰ্থনীতি আৰু কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ অৰিহণা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। ইয়াৰ উপৰি স্থানীয় খেতিয়কসকলে নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰী বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ লগতে এই ক্ষেত্ৰত নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে। ৰাজস্থান ৰয়েলছ আজি চেন্নাইৰ এম.এ. চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি ইতিমধ্যে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰতৰ বেডমিণ্টন তাৰকা PV সিন্ধুৱে মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দুবাৰকৈ অলিম্পিকৰ পদকজয়ী সিন্ধুৱে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান উইক 21-13, 14-21, 21-12 গেমত পৰাস্ত কৰে। অৱশ্যে মহিলাৰ ছিংগলছৰ আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা চলিহা চীনৰ ঝেং ই ইয়ানমানৰ হাতত 10-21, 15-21 গেমত পৰাজিত হয়। আনহাতে ভাৰতৰ কিৰণ জৰ্জ মালয়েছিয়াৰ জি জিয়ালিৰ হাতত 13-21, 18-21 গেমত পৰাজিত হৈ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ লগতে সাই প্ৰতীক আৰু কৃষ্ণ প্ৰসাদ গৰ্গৰ যুটিটো পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হয়। তৃষা জলি আৰু গায়ত্ৰী গোপাচন্দৰ ভাৰতীয় যুটিটো মহিলাৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কাইলৈ দেশৰ 58টা সংসদীয় সমষ্টিত লোকসভা নিৰ্বাচনৰ 6ষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ। 6ষ্ঠ পৰ্যায়ত জ্যেষ্ঠ বিজেপি নেতা ধৰ্মেন্দ্ৰ প্ৰধান, মানেকা গান্ধী, সম্বিত পাত্ৰ, কংগ্ৰেছৰ নেতা দীপেন্দৰ সিং হুদাৰ ভাগ্য নিৰ্ণয়। অহা 1 জুনত হ'বলগীয়া অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত। হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা। পঞ্জাৱত কংগ্ৰেছ নেতা শচীন পাইলটৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰতিৰক্ষা গৱেষণাৰ লগত জড়িত লোকক দেশৰ শক্তি বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে নতুন প্ৰযুক্তিৰে আগবাঢ়ি যাবলৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ অধ্যক্ষ ডঃ সমীৰ ভি কামাতৰ তেজপুৰৰ আহ্বান। ৰাজ্যৰ সত্ৰ নামঘৰত মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উলহ মালহেৰে পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাইত হ'বলগীয়া দ্বিতীয় কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।